মেল অনুষ্ঠিত কৰা হৈছে আমাৰ জালুকবাৰী থানাত ৰেজিষ্টাৰ হোৱা এটা ডকাইতি কাম মাৰ্ডাৰ কেছৰ ইনভেষ্টিগেশ্যনৰ বিষয়ে আপোনালোকক জনাব। এই জালুকবাৰী থানাৰ কেছটো হৈছিলে কেছ নাম্বাৰ 219/2022 আৰু আণ্ডাৰ ছেকশ্যন 396 অফ ইণ্ডিয়ান পেনেল কোড, এইটো ডকাইতি কাম মাৰ্ডাৰ ছেকশ্যন। মই সংক্ষেপে ঘটনাটো কৈ দিম। যোৱা বছৰৰ এপ্ৰিল মাহৰ 9 তাৰিখ আৰু 10 তাৰিখৰ মাজৰ ৰাতিটো এটা হত্যাকাণ্ড সংঘটিত হৈছিলে। সেই হত্যাকাণ্ডৰ ভিক্টিম আছিলে অজিত চেতিয়া বুলি এজন লোক। তেখেতৰ বয়স আছিলে 60 বছৰ আৰু তেখেত আমাৰ যিটো এণ্ট্ৰন অৰ্গেনাইজেশ্যনৰ এজন এমপ্লয়ী আছিলে। তেখেতৰ পৰিয়াল ঘৰত নাছিলে, তেতিয়া তেওঁ অকলে আছিলে। সেইকেইদিন পৰিয়াল গৈছিলে শিৱসাগৰলৈ। 10 তাৰিখে ৰাতিপুৱা তেখেতৰ পৰিবাৰে তেখেতক যেতিয়া ফোন কৰি ফোনত পোৱা নাই, তেতিয়া ওচৰ চুবুৰীয়াৰ হতুৱাই খবৰ লৈ দেখিলে যে ঘৰৰ খিৰিকীও ভঙা আছে, গ্ৰিল ভঙা আছে, দৰ্জা খোলা আছে। তেতিয়া ভিতৰত সোমাই গৈ দেখিলে যে তেখেতৰ নিজৰ বিচনাত মৃত অৱস্থাত পৰি আছে আৰু হেড ইঞ্জৰি আছে, মূৰত আঘাত আছে আৰু তেওঁৰ সৰ্বশৰীৰত তেজ।